ডাঙৰ আপোনালোকে যদি ইয়াতে হয় পুৰা চাপৰৰ প্ৰতিচ্ছবি সলনি হৈ যাব যেনেকৈ এতিয়া আপোনালোকে জাগীৰ ৰোডত গ'লে দেখা পাব জাগীৰ ৰোডত হৈ আছে ২৭,০০০ কোটি টকা ইয়াতে হ'ব ৪০,০০০ কোটি টকা আৰু ইয়াৰো এখন টেণ্ডাৰ হ'ব কোনোবাই কৈছে আদানী আহিব কোনোবাই কৈছে অমুক আহিব চবেই মাত্ৰ ট্ৰায়েল মাৰি আছে কোনে পাব সেইটো টেণ্ডাৰ হ'ব টেণ্ডাৰত যোনে আটাইতকৈ কম খৰচত মানুহক ইলেক্ট্ৰিচিটি দিম বুলি ক'ব তেওঁহে কামটো পাব ধৰক মই ক'লোঁ আদানীয়ে ক'লে মই ৫ টকা প্ৰতি ইউনিটত দিম কোনোবা জিন্দালে আহি ক'লে আমি ৪ টকা ৯০ পইচা দিম টাটাই আহি ক'লে আমি ৪ টকা ৬০ পইচা দিম তেতিয়া ৪ টকা ৬০টোৱে পাব সেইকাৰণে ইয়াতে এটা নিবিদাৰ প্ৰক্ৰিয়া হ'ব গতিকে কোনো কোম্পানীৰ নাম নাই খালি কোনোবা এটা আহিব ইয়াৰ অঞ্চলে মানুহে অকণমান ভয় খাই আছে ছাৰ আপুনি ভয় খাবৰ কাৰণে কি আছে আমাক ক'ত যাম কি কৰিব সেইটো চব এতিয়া চৰকাৰী মাটিত যোন বহি থাকে তেওঁলোকে চৰকাৰক আবেদন কৰিব লাগে মাটি দেখুৱাই য'ত যেনেকৈ পাৰে মাটি দিব কিন্তু চৰকাৰী মাটিত বহি থকা মানুহখিনিয়ে মাটি পট্টাৰ দৰেতো সমান সুবিধা নাপায় আইনতে লিখা আছে যে দখল কৰিলে কি পাব মেডি পট্টা থাকিলে কি পাব একচনীয়া পট্টা থাকিলে কি পাব আৰু তাৰ ওপৰতো মই মানুহ হিচাপে যাক যেনেকৈ যিমান আৰু সহায় কৰি দিব পাৰোঁ মই কৰি দিম আৰু তেওঁলোকক মই গুৱাহাটীত মাতিও লৈছোঁ যে আপোনালোক আহিব আমি আলোচনা কৰিম যিখিনি 100% খাছলেণ্ডত আছে খাছলেণ্ড মানে 100%ত খাছলেণ্ড থকা মানুহকো কিবা এটা সহায় কৰি দিম কিন্তু একদম জোনেল ভেলু দিব নোৱাৰে হ'ব আৰু আপোনালোকে তাত ছাপোৰ্ট কৰক গোটেই পৰিৱেশটো বদলি যাব বহুত ডাঙৰ আপোনালোকে যদি ইয়াতে হয় পুৰা চাপৰৰ প্ৰতিচ্ছবি সলনি হৈ যাব যেনেকৈ এতিয়া আপোনালোকে জাগীৰ ৰোডত গ'লে দেখা পাব জাগীৰ ৰোডত হৈ আছে ২৭,০০০ কোটি টকা ইয়াতে হ'ব ৪০,০০০ কোটি টকা আৰু ইয়াৰো এখন টেণ্ডাৰ হ'ব কোনোবাই কৈছে আদানী আহিব কোনোবাই কৈছে অমুক আহিব চবেই মাত্ৰ ট্ৰায়েল মাৰি আছে কোনে পাব সেইটো টেণ্ডাৰ হ'ব টেণ্ডাৰত যোনে আটাইতকৈ কম খৰচত মানুহক ইলেক্ট্ৰিচিটি দিম বুলি ক'ব তেওঁহে কামটো পাব ধৰক মই ক'লোঁ আদানীয়ে ক'লে মই ৫ টকা প্ৰতি ইউনিটত দিম কোনোবা জিন্দালে আহি ক'লে আমি ৪ টকা ৯০ পইচা দিম টাটাই আহি ক'লে আমি ৪ টকা ৬০ পইচা দিম তেতিয়া ৪ টকা ৬০টোৱে পাব সেইকাৰণে ইয়াতে এটা নিবিদাৰ প্ৰক্ৰিয়া হ'ব গতিকে কোনো কোম্পানীৰ নাম নাই খালি কোনোবা এটা আহিব ইয়াৰ অঞ্চলে মানুহে অকণমান ভয় খাই আছে ছাৰ আপুনি ভয় খাবৰ কাৰণে কি আছে আমাক ক'ত যাম কি কৰিব সেইটো চব এতিয়া চৰকাৰী মাটিত যোন বহি থাকে তেওঁলোকে চৰকাৰক আবেদন কৰিব লাগে মাটি দেখুৱাই য'ত যেনেকৈ পাৰে মাটি দিব কিন্তু চৰকাৰী মাটিত বহি থকা মানুহখিনিয়ে মাটি পট্টাৰ দৰেতো সমান সুবিধা নাপায় আইনতে লিখা আছে যে দখল কৰিলে কি পাব মেডি পট্টা থাকিলে কি পাব একচনীয়া পট্টা থাকিলে কি পাব আৰু তাৰ ওপৰতো মই মানুহ হিচাপে যাক যেনেকৈ যিমান আৰু সহায় কৰি দিব পাৰোঁ মই কৰি দিম আৰু তেওঁলোকক মই গুৱাহাটীত মাতিও লৈছোঁ যে আপোনালোক আহিব আমি আলোচনা কৰিম যিখিনি 100% খাছলেণ্ডত আছে খাছলেণ্ড মানে 100%ত খাছলেণ্ড থকা মানুহকো কিবা এটা সহায় কৰি দিম কিন্তু একদম জোনেল ভেলু দিব নোৱাৰে হ'ব আৰু আপোনালোকে তাত ছাপোৰ্ট কৰক গোটেই পৰিৱেশটো বদলি যাব